নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাজ্যখনে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ ৰেচন কাৰ্ডত নাম থাকিলে লাভ কৰিব নতুনকৈ 5টাকৈ আঁচনিৰ সুবিধা। কিন্তু কি আঁচনি কেনেকৈ আবেদন কৰিব সবিশেষ জানিব এইটো ভিডিঅ'ৰ মাধ্যমত। লগতে যিসকল পকা মিস্ত্ৰী, ৰাজমিস্ত্ৰী, যোগালী আছে বা ৰং মিস্ত্ৰী আছে তেওঁলোকক দিব চৰকাৰে হাজাৰ হাজাৰকৈ টকা। আৰু যিসকল দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালে এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই তেওঁলোকক দিব চৰকাৰী ঘৰ। কিন্তু চৰকাৰী ঘৰ ক'ত কেনেকৈ আবেদন কৰিব সবিশেষ জানিব। আৰু PM কিষাণ যোজনা 19 নম্বৰ কিস্তি ধন কেতিয়া দিব আৰু কোনে লাভ কৰিব। লগতে 19 নম্বৰ কিস্তি ধন দিব 4,000কৈ টকা। আৰু যিসকল কৃষক আছে তেওঁলোকক দিব হাজাৰ হাজাৰকৈ টকা। 15 ফেব্ৰুৱাৰীৰ ভিতৰত এটা কাম কৰিব লাগিব সবিশেষ জানিব এইটো ভিডিঅ'ৰ মাধ্যমত। গতিকে ভিডিঅ'টো সম্পূৰ্ণ ইচ্ছা কৰি ভালদৰে বুজি লওক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ লাখ লাখ দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। ৰেচন কাৰ্ড থাকিলে লাভ কৰিব নতুনকৈ 5টাকৈ আঁচনিৰ সুবিধা। কিন্তু কি আঁচনি কেনেকৈ আবেদন কৰিব লাগিব, ক'ত কৰিব লাগিব সবিশেষ পোনপ্ৰথমতে আপডেটটো এবাৰ চাই লওক। ৰাজ্যৰ মহিলাসকলৰ বাবে 5খন অভিলাষী আঁচনি। স্বনিৰ্ভৰ নাৰী আঁচনি, সুকন্যা সমৃদ্ধি যোজনা, বিনামূলীয়া চিলাই মেচিন আঁচনি, অসম অৰুণোদয় আঁচনি আৰু প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা আঁচনি। ৰাজ্যৰ মহিলাসকলক স্বাৱলম্বী কৰি তুলিবলৈ 5খন অভিলাষী আঁচনি আৰম্ভ কৰিছে ইতিমধ্যে চৰকাৰে। আৰু শিপিনীৰ পৰা আৰম্ভ কৰি হস্তশিল্পীৰ লগত জড়িত যিসকল মহিলা আছে তেওঁলোকৰ বাবে এটা ভাল খবৰ। টেইলৰিঙৰ লগত জড়িত মহিলাসকলৰ বাবে এই আঁচনিখিনি লাভ কৰিব। গতিকে ক'ত কেনেকৈ আবেদন কৰিব চাই লওক। কন্যা শিশুৰ ভৱিষ্যত শৈক্ষিক জীৱনক সুৰক্ষিত কৰিবলৈও আছে কেইবাটাও সুবিধা। লগতে স্বনিৰ্ভৰ নাৰী আঁচনি, সুকন্যা সমৃদ্ধি যোজনা, বিনামূলীয়াকৈ চিলাই মেচিন আঁচনি আৰু অসম অৰুণোদয় আঁচনি আৰু প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ অধীনত চৰকাৰী গেছ চিলিণ্ডাৰ লাভ কৰিব বিনামূলীয়াকৈ। এই 5 আঁচনিৰ জৰিয়তে সামৰি লোৱা হ'ব যোগ্য হিতাধিকাৰীসকলক। মহিলাসকলৰ সৰ্বাংগীন উন্নয়নৰ বাবে এই আঁচনিৰ সুবিধাৰ বাবে কিদৰে ক'ত যোগাযোগ কৰিব লাগিব। হস্ততাঁত শিল্পীৰে জড়িত মহিলাসকলে লাভ কৰিব স্বনিৰ্ভৰ নাৰী আঁচনিৰ সুবিধা। আৰু তাঁতশালত উৎপাদিত সামগ্ৰী বিক্ৰীৰ সুবিধা কৰিও দিব এই আঁচনিসমূহৰ। লগতে 10 বছৰৰ তলত কন্যা শিশুৰ বাবে সুকন্যা সমৃদ্ধি যোজনা আঁচনি আৰম্ভ কৰিছে চৰকাৰে। কন্যা শিশুৰ অভিভাৱকৰ ডাকঘৰত জমা কৰিব লাগিব বছৰি 250 টকাৰ পৰা 1,50,000 টকা পৰ্যন্ত। আৰু কন্যাৰ 21 বছৰ সম্পূৰ্ণ হ'লে 8% পৰ্যন্ত সুদৰ সৈতে উভতাই পাব জমা ধন। 20 বছৰৰ পৰা 40 বছৰৰ ভিতৰত মহিলাৰ বাবে বিনামূলীয়াকৈ চিলাই মেচিন আঁচনি আৰম্ভ কৰিছে চৰকাৰে। কেন্দ্ৰীয় চৰকাৰে মহিলাসকলক আত্মসংস্থাপনৰ বাবে প্ৰদান কৰি আহিছে বিনামূলীয়াকৈ চিলাই মেচিন। আৰু দৰিদ্ৰ আৰু অসহায় মহিলাৰ বাবে অসম অৰুণোদয় আঁচনি আৰম্ভ কৰিছে অসম চৰকাৰে। পৰিয়ালৰ বাৰ্ষিক উপাৰ্জন 2 লাখ টকাৰ ভিতৰত হ'লে কৰিব পাৰিব আবেদন এতিয়াৰে পৰা। আৰু এই আঁচনিৰ জৰিয়তে ৰাজ্যৰ মহিলাসকলে লাভ কৰিব প্ৰতি মাহে 1250 টকাকৈ ডিবিটিৰ মাধ্যমত গৃহিণীসকলৰ সহায় হোৱাকৈ প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা আৰম্ভ কৰিছে চৰকাৰে। গতিকে এই আঁচনিৰ জৰিয়তে লাভ কৰিব আৰ্থিকভাৱে দৰিদ্ৰ মহিলাসকলৰ বাবে ৰাজ সাহায্যযুক্ত গেছ চিলিণ্ডাৰ। গতিকে লাখ লাখ দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। বন্ধুসকল, যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকে এই নতুনকৈ 5টাকৈ আঁচনিৰ সুবিধা লাভ কৰিব। অৰ্থাৎ এই আঁচনিখিনি আবেদন কৰিব হ'লে আপোনালোকে ৰেচন কাৰ্ড থকাটো বাধ্যতামূলক। গতিকে লাখ লাখ দুখীয়া দৰিদ্ৰ পৰিয়ালৰ বাবে এটা ভাল খবৰ। বন্ধুসকল, ৰেচন কাৰ্ড থাকিলে অকল বিনামূলীয়া চাউলে নহয়, তাৰ উপৰিও কিন্তু কেইবাটাও চৰকাৰী আঁচনিৰ সুবিধা লাভ কৰিব। চৰকাৰী ঘৰ, তাৰ উপৰিও কেইবাটাও আঁচনি আছে আপোনালোকে লাভ কৰিব। PM কিষাণৰ ধৰি কেইবাটাও আঁচনি আছে। গতিকে যদি আপোনাৰ ঘৰত ৰেচন কাৰ্ড আছে তেনেহ'লে আপোনালোকে এই 5টাকৈ আঁচনিৰ সুবিধা লাভ কৰিব পাৰিব। আৰু তাৰ বাবে আপোনালোকে ওচৰ চুবুৰীয়া CSC চেণ্টাৰত গৈ অতি শীঘ্ৰে আবেদন কৰি এই আঁচনিখিনিৰ লাভালাভসমূহ ল'ব পাৰিব। গতিকে আপোনালোকে ওচৰ চুবুৰীয়া CSC চেণ্টাৰৰ দোকানৰ সৈতে যোগাযোগ কৰক আৰু এই আঁচনিখিনিৰ সুবিধা লাভ কৰক। গতিকে লাখ লাখ পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ আছিলে। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যৰ যিসকল পকা মিস্ত্ৰী, কাঠ মিস্ত্ৰী, ৰং মিস্ত্ৰী আছে বা পেইণ্টাৰ আছে তেওঁলোকৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। কাৰণ তেওঁলোকক দিব চৰকাৰে হাজাৰ হাজাৰকৈ টকা। আপডেটটো এবাৰ চাই লওক। নতুন বছৰত শ্ৰমিকৰ বাবে ভাল খবৰ। লাভ কৰিব চৰকাৰী সাহায্য। কেনেকৈ আবেদন কৰিব লাগিব। মিস্ত্ৰী, যোগালীৰ বাবে ভাল খবৰ। শীঘ্ৰে লাভ কৰিব চৰকাৰী ধন। আজিয়ে কৰক আবেদন। পকা মিস্ত্ৰী, কাঠ মিস্ত্ৰী, ৰং মিস্ত্ৰীৰ লগতে যোগালীসকলৰ বাবে ভাল খবৰ দিলে চৰকাৰে। নিৰ্মাণ ক্ষেত্ৰৰ সৈতে জড়িত শ্ৰমিকসকলক চৰকাৰে প্ৰদান কৰিব ধন। ধন প্ৰদানৰ বাবে মুকলি হ'ল নিৰ্মাণ সখী পৰ্টেল। অৰ্থাৎ এই পৰ্টেলৰ যোগেদি আপোনালোকে আবেদন কৰিব পাৰিব। শ্ৰমিকসকলে আবেদন কৰিব লাগিব এই পৰ্টেলত, অৰ্থাৎ শ্ৰমিক সখী পৰ্টেলত গৈ। আৰু কি প্ৰক্ৰিয়াৰে আবেদন কৰিব পাৰিব, অৰ্থাৎ ক'ত কেনেকৈ আবেদন কৰিব লাগিব, কোনে আবেদন কৰিব পাৰিব, ইয়াৰ বাবে আবেদনৰ বাবে কি নথিপত্ৰৰ প্ৰয়োজন হ'ব, অৰ্থাৎ আপোনালোকৰ ডকুমেণ্টছ কি লাগিব আগলৈ চাওক। শ্ৰমিকসকলে aboc.www.assam.government.in আপোনালোকৰ নামসমূহ পঞ্জীয়ন কৰিব লাগিব, অৰ্থাৎ অনলাইনৰ মাধ্যমত। আৰু আৰ্থিক সাহায্যৰ বাবে
আবেদনৰ বাবে প্ৰতিগৰাকী শ্ৰমিকক লাগিব ই-শ্ৰম কাৰ্ড। ই-শ্ৰম কাৰ্ড থাকিলেহে আবেদন কৰিব পাৰিব। আধাৰ আৰু ই-শ্ৰম সংযুক্তকৰণৰ পিছতে কৰিব পাৰিব আৰ্থিক সাহায্যৰ বিচাৰি আবেদন। গতিকে লাখ লাখ পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। অধিক জানিবৰ বাবে যোগাযোগ কৰিব পাৰে শ্ৰম বিষয়াৰ কাৰ্যালয় অথবা PFCত। গতিকে লাখ লাখ দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। বন্ধুসকল, যদি আপুনি এজন শ্ৰমিক হয় বা কাঠ মিস্ত্ৰী বা পকা মিস্ত্ৰী বা ৰং মিস্ত্ৰী বা যোগালী হয়, তেনেহ'লে আপোনালোকে এই আঁচনিৰ সুবিধাসমূহ ল'ব পাৰিব। অৰ্থাৎ চৰকাৰে আপোনালোকক দিব হাজাৰ হাজাৰকৈ টকা। তাৰ বাবে আপোনালোকে নিৰ্মাণ চকী আঁচনি আবেদন কৰিব লাগিব। তাৰ বাবে ওচৰ চুবুৰীয়া CC চেণ্টাৰত গৈ আবেদন কৰিব পাৰিব। লগতে আপোনালোকৰ ই-শ্ৰম কাৰ্ড আৰু আধাৰ কাৰ্ড সংযুক্ত থাকিব লাগিব, অৰ্থাৎ লিংক থাকিব লাগিব। গতিকে লাখ লাখ শ্ৰমিকৰ বাবে এটা ডাঙৰ খবৰ। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ খবৰ, অৰ্থাৎ লাখ লাখ দুখীয়া দৰিদ্ৰ পৰিয়ালৰ বাবে এটা ভাল খবৰ। বন্ধুসকল, যিসকল দুখীয়া পৰিয়ালে এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই বা যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকে এতিয়ালৈকে চৰকাৰী ঘৰ আবেদন কৰা নাছিলে বা পূৰ্বতে আবেদন কৰিছিলে, হয়তো তেওঁলোকে পোৱা নাই, তেওঁলোকৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। পোনপ্ৰথমতে আপডেটটো এবাৰ চাই লওক। দুচকীয়া বাহন থাকিলে পাব পকী ঘৰ। মাহিলী 15,000 টকা উপাৰ্জন হ'লেও পাব চৰকাৰী পকী ঘৰ। 5 একৰ মাটি থাকিলেও পাব চৰকাৰী ঘৰ। ফটো তুলি আধাৰ নম্বৰ দি লাভ কৰিব এতিয়াৰে পৰা বিনামূলীয়াকৈ চৰকাৰী পকী ঘৰ। আৰু এই কথা ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰক লৈ ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিলে কেন্দ্ৰীয় চৰকাৰে। লগতে অসম চৰকাৰে ৰাজ্যবাসীৰ বাবে 9টাকৈ বৃহৎ উপহাৰ দিলে কেন্দ্ৰীয় চৰকাৰে। গতিকে লাখ লাখ পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। অসমলৈ আহি কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানে দিলে এই ভাল খবৰ ৰাজ্যবাসীলৈ। 1 নম্বৰত, আপুনি যদি ঘৰ পোৱা নাই, এখন মাত্ৰ ফটো তুলি লাভ কৰিব চৰকাৰী পকী ঘৰ। আৰু 2 নম্বৰত আছে, মোবাইলৰ এখন ফটো আৰু আধাৰ কাৰ্ড থাকিলে লাভ কৰিব বিনামূলীয়াকৈ চৰকাৰী পকী ঘৰ। আৰু 3 নম্বৰত আছে, আধাৰ নম্বৰৰ জৰিয়তে PM আৱাস যোজনাৰ পৰ্টেলত আবেদন কৰিব পাৰিব, অৰ্থাৎ অনলাইনৰ মাধ্যমেৰে। 4 নম্বৰত আছে, 15,000 টকা মাহিলী আয় হ'লেও লাভ কৰিব বিনামূলীয়াকৈ চৰকাৰী পকী ঘৰ। আৰু 5 নম্বৰত আছে, দুচকীয়া বাহন থাকিলেও আপুনি লাভ কৰিব এতিয়াৰে পৰা বিনামূলীয়াকৈ চৰকাৰী পকী ঘৰ। লগতে 6 নম্বৰত 5 একৰ পৰ্যন্ত মাটি থাকিলেও লাভ কৰিব বিনামূলীয়াকৈ চৰকাৰী পকী ঘৰ। আৰু 7 নম্বৰত আছে, বহাগত পুনৰ 3,88,000 লোকে পাব বিনামূলীয়াকৈ চৰকাৰী পকী ঘৰ। লগতে 8 নম্বৰত আছে, নতুনকৈ আবণ্টন দিলে 3,88,000 বিনামূলীয়াকৈ চৰকাৰী পকী ঘৰ। আৰু 9 নম্বৰত আছে, জিঅ' টেগিং কৰি থোৱা প্ৰতিটো দুখীয়া পৰিয়ালে পাব এতিয়াৰে পৰা চৰকাৰী পকী ঘৰ। লগতে অসমলৈ আহি কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানে আজি এই বৃহৎ ঘোষণা কৰিলে ৰাজ্যবাসীলৈ। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰক লৈ ডাঙৰ সিদ্ধান্ত কৰিলে অসম চৰকাৰে তথা কেন্দ্ৰীয় চৰকাৰে। গতিকে লাখ লাখ দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। বন্ধুসকল, আপুনি যদি পূৰ্বতে চৰকাৰী ঘৰ পোৱা নাছিলে বা নতুনকৈ আবেদন কৰিম বুলি ভাবিছে বা পূৰ্বতে আবেদন কৰিছিলে তথাপিও যদি পোৱা নাই, তেনেহ'লে আপোনালোকৰ বাবে এটা ভাল খবৰ। যিসকলে নতুনকৈ ৰেচন কাৰ্ড থকা পৰিয়ালে আবেদন কৰিব, তেওঁলোকক দিব চৰকাৰী পকী ঘৰ। আৰু তাক লৈ ইতিমধ্যে চৰকাৰে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। অৰ্থাৎ লাখ লাখ পৰিয়ালে পাব চৰকাৰী পকী ঘৰ। তাৰ বাবে আপোনালোকে অনলাইনৰ মাধ্যমত আবেদন কৰিব লাগিব। গতিকে চৰকাৰী ঘৰক লৈ এইটো এটা ডাঙৰ আপডেট আছিলে। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে PM কিষাণ যোজনাক লৈ। বন্ধুসকল, PM কিষাণ যোজনাৰ 19 নম্বৰ কিস্তিখন কেতিয়া দিব আৰু কোনে কোনে লাভ কৰিব। লগতে 19 নম্বৰ কিস্তিখন দিব 4,000 টকা। কিন্তু এই 4,000 টকা লাভ কৰিব হ'লে বিশেষ কেইটামান কাম কৰিব লাগিব। লগতে যিসকল কৃষক আছে তেওঁলোকক দিব চৰকাৰে হাজাৰ হাজাৰকৈ টকা। অৰ্থাৎ যদি আপোনালোকৰ খেতি পথাৰ কিবা কাৰণত নষ্ট হৈছে বা সুৰ পোকে আপোনালোকৰ খেতি পথাৰসমূহ নষ্ট কৰিছে, তেনেহ'লে তাৰ ক্ষতিপূৰণ দিব চৰকাৰে। কিন্তু ক'ত কেনেকৈ আবেদন কৰিব লাগিব, কেতিয়ালৈকে আবেদনৰ তাৰিখটো আছে, আপোনালোকে সবিশেষ আপডেটটো চাই লওক। কোনে কোনে 4,000কৈ লাভ কৰিব। প্ৰথমতে, নতুন বছৰত দুগুণ হ'ব PM কিষাণ যোজনাৰ ধন। বছৰি 6,000 টকাৰ সলনি 12,000 টকালৈ বৃদ্ধি পৰামৰ্শ আগবঢ়াইছে ইতিমধ্যে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনাত ধন লাভ কৰা কৃষকৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। নতুন বছৰত বৃদ্ধি পাব PM কিষাণ যোজনাৰ ধনৰ পৰিমাণ আৰু দুগুণলৈ বৃদ্ধি পাব PM কিষাণ যোজনাৰ ধন। অৰ্থাৎ 19 নম্বৰ কিস্তিধনৰ পৰা দুগুণলৈ হ'ব, অৰ্থাৎ 4,000কৈ হ'ব। বছৰি 6,000 টকাৰ সলনি 12,000 টকালৈ বৃদ্ধি পৰামৰ্শ আগবঢ়াইছে ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰলৈ। কৃষি মন্ত্ৰালয়ৰ সংসদীয় কমিটিয়ে চৰকাৰক আগবঢ়াইছে এই পৰামৰ্শ। এই পৰামৰ্শৰ ভিত্তিত কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিব সিদ্ধান্ত। আৰু যদি তেওঁলোকে গ্ৰহণ কৰে, তেতিয়া লাভ কৰিব 6,000 টকা বছৰি। 2025 আৰু 26 বৰ্ষৰ বিত্তীয় বাজাৰত বৃদ্ধি কৰিব পাৰে PM কিষাণ যোজনাৰ পুঁজিৰ ধন বুলি ঘোষণা কৰিছে। লগতে বছৰি 6,000 টকাৰ সলনি 12,000 টকালৈ বৃদ্ধিৰ পৰামৰ্শ আগবঢ়াইছে ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰলৈ। গতিকে লাখ লাখ কৃষকৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। বন্ধুসকল, আপোনালোকে পূৰ্বতে পাইছিলে বছৰি 6,000 টকা, কিন্তু এতিয়াৰে পৰা 12,000 টকা পাব। এতিয়ালৈকে কনফাৰ্ম হোৱা নাই, হয়তো আহিবলগীয়া সময়ত ঘোষণা কৰিব। আৰু আগলৈ চাওক, PM কিষাণ যোজনাৰ হাজাৰ হাজাৰকৈ টকা দিব কৃষকসকলক। আপডেটটো চাই লওক। কোটি কোটি কৃষকৰ বাবে এটা ভাল খবৰ। চৰকাৰে ক্ষতিপূৰণ দিব। বীমা কৰক। 15 ফেব্ৰুৱাৰীৰ ভিতৰত নাম পঞ্জীয়ন কৰক। ফচল বীমা যোজনাৰ যোগেদি লাভ কৰিব নষ্ট হোৱা ফচলৰ ক্ষতিপূৰণ বুলি ঘোষণা কৰিছে। আৰু 15 ফেব্ৰুৱাৰীৰ ভিতৰত কৰিব লাগিব আপোনালোকে নাম পঞ্জীয়ন। যদি কৰে তেনেহ'লে লাভ কৰিব ক্ষতিপূৰণ। যিসকল কৃষকে ইতিমধ্যে ফচল বীমা যোজনা আবেদন কৰিছিলে, তেওঁলোকে লাভ কৰিছে চৰকাৰী ধন। লগতে দেশৰ 19.67 কোটি কৃষকে লাভ কৰিছে ফচল বীমা যোজনাৰ সুবিধা।
পৰিশোধ কৰা হ'ল 1.65 লাখ কোটি দাবীৰ ধন বুলি ঘোষণা কৰিছে আৰু 70 কোটিৰো অধিক কৃষক আবেদন পত্ৰ প্ৰাপ্ত কৰা হ'ল ইতিমধ্যে। গতিকে ফচল বীমা সুবিধাৰ বাবে চৰকাৰে মুকলি কৰিছে হেল্পলাইন নম্বৰ, অৰ্থাৎ আপোনালোকে প্ৰতিগৰাকী কৃষকে ছেভ কৰি ৰাখক এটা নম্বৰ 14447 আৰু ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক মন্ত্ৰালয়ে জাৰি কৰিছে এই জাননী। গতিকে লাখ লাখ কৃষকৰ বাবে এটা ডাঙৰ খবৰ, দেশৰ কোটি কোটি কৃষকৰ বাবে ডাঙৰ খবৰ দিলে চৰকাৰে। গতিকে বন্ধু বান্ধৱীসকল, পথাৰত ধানৰ পৰিৱৰ্তে ওলাইছে নেকি পতান, অৰ্থাৎ যদি আপোনালোকে পোকে খাইছে, সুৰ পোকে যদি অনিষ্ট কৰিছে খেতি পথাৰ, তেনেহলে আপোনালোকে লাভ কৰিব ফচল বীমা যোজনাৰ যোগেদি ধন। পথাৰত নষ্ট হোৱা ফচলক লৈ চিন্তা কৰিব নালাগে এতিয়াৰ পৰা, কাৰণ চৰকাৰে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। নষ্ট হোৱা ফলৰ ক্ষতিপূৰণ দিব এতিয়াৰ পৰা দেশৰ কৃষকসকলক চৰকাৰে, আৰু চৰকাৰে ক্ষতিপূৰণ দিবলৈ ইতিমধ্যে সাজু হৈ গৈছে কৃষকসকলক। গতিকে তাৰ বাবে আপোনালোকে আজিয়ে কৰিব লাগিব এটা বিশেষ কাম, অৰ্থাৎ আপোনালোকে কামটো কৰিলে লাভ কৰিব ফচল বীমা যোজনাৰ যোগেদি লাভ কৰিব নষ্ট হোৱা ফচলৰ ক্ষতিপূৰণ। বন্ধু বান্ধৱীসকল, 15 ফেব্ৰুৱাৰীৰ ভিতৰত আপোনালোকে নাম পঞ্জীয়ন কৰিব লাগিব, অৰ্থাৎ অনলাইনৰ মাধ্যমত কিন্তু আপোনালোকে এপ্লাই কৰিব লাগিব ফচল বীমা যোজনা। যদি আপোনালোকে আবেদন কৰে তেনেহলে আপোনালোকৰ যিখিনি খেতি পথাৰসমূহ নষ্ট কৰিছে তাৰ যি প্ৰাপ্ত ধন হয়, সেই ধনখিনি আপোনালোকক চৰকাৰে নিজৰ বেংক একাউণ্টত ডিবিটিৰ মাধ্যমত প্ৰেৰণ কৰিব। গতিকে লাখ লাখ কৃষকৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। গতিকে বন্ধু বান্ধৱীসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে, যদি ভাল পালে চেনেলটো নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা বিশেষ জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু এই ভিডিঅ'টো আপোনালোকক সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব, কাৰণ এই আপডেটকেইটা সকলোৱে জনাটো উচিত বা চোৱাটো উচিত। আৰু যদি এই ভিডিঅ'টো আপোনালোকে ফেচবুক পেজৰ পৰা চাই আছে তেনেহ'লে ফেচবুক পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব, আৰু ফেচবুক পেজৰ পৰা সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব। আৰু এই ভিডিঅ'টো আপোনালোকে ক'ৰ পৰা চাই আছে সকলোৱে কমেণ্ট কৰি জনাব। ধন্যবাদ। জয় আই অসম।